উন্নয়নৰ বাতৰি বহু শুনিলে আজি চাওক উন্নয়নৰ নমুনা। घर द्वार हमनी के भांगल सिंगल घर में आहे, कम से कम तो हमनी के घर द्वार तो बना के দিব লাগে। এই ঘৰটোলৈ মন কৰক। ঘৰটোত বাস কৰে বিকাশে ঢুকি নোপোৱা এটা দুৰ্ভগীয়া পৰিয়াল। পৰিয়ালটোক ঢুকি পোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাই। এটা টিনৰ জৰাজীৰ্ণ চালিঘৰ। ঘৰটোৰ বেৰসমূহ চাওক, ভঙা টিন, বেৰ, প্লাষ্টিক, পুৰণি শাৰী আদিৰে কোনোমতে ঢাকি ৰাখিছে। এইটো পাকঘৰ। পাকঘৰটোত ঢুকি পোৱা নাই প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিয়ে। আধুনিক ভাৰততো এইদৰে জীয়াই আছে মানুহ। ডিমৌ ৰাজচক্ৰৰ অন্তৰ্গত ডিমৌ কলীয়াপানীৰ ৭৫ ঊৰ্ধৰ বৈশ্য চাওৰা নামৰ বৃদ্ধাগৰাকীয়ে এই ঘৰটোত বাস কৰে। লগত থাকে শাৰীৰিকভাৱে সক্ষম পুত্ৰ, বোৱাৰী, ২ নাতি নাতিনী। বৈশ্যই লাভ কৰা নাই অৰুণোদয় আঁচনিও। তেওঁলোকে বহু আবেদন নিবেদন কৰিও আজি পৰ্যন্ত লাভ নকৰিলে প্ৰধানমন্ত্ৰী আৱাস গৃহ। তেওঁলোকক যেন ঢুকি পোৱা নাই চৰকাৰী কোনো আঁচনিয়ে। সভাই সমিতিয়ে নেতাই ভাষণৰ ফুলজাৰি মাৰে। দেশত এতিয়া কেৱল উন্নয়নেই উন্নয়ন হৈছে। অৰুণোদয়ৰ পৰা আৰম্ভ কৰি লাখপতি বাইদেউলৈকে আঁচনি আছে, কিন্তু এইবোৰ কাৰ বাবে? ডিমৰ এই দুৰ্ভগীয়া পৰিয়ালটোৱে যদি এটা প্ৰধানমন্ত্ৰী আৱাস গৃহ নাপায়, এটা উজ্জ্বলা আঁচনিৰ গেছ নাপায়, অৰুণোদয় আঁচনি নাপায়, তেন্তে সেই আঁচনিবোৰৰ মূল্যই বা ক'ত? শুনক কি কয় ওচৰ চুবুৰীয়াই। हमनी के जो इतना कष्ट, हमनी तो এখন घर द्वार हमनी के भांगल सिंगल घर में आहे, कम से कम तो हमनी के घर द्वार तो बना के দিব লাগে। ভোট के समय ভোट दी, सबे कर दी, হ্যাঁ, এদিকে हमनी के চাউলে পাই, আর তো কোনো নাই পাই हमनी। হ্যাঁ, আর কি করি हमनी के কি हमनी এরকমই থাকি। हमारा बेटा একটা है तो बुबा, वो बोलते नहीं पारे मुख से। হ্যাঁ, পিছে ও शादी বিয়াও করল, আর দুটা লড়া है, মাইকি है, ওর नाम के চাউলও काट के আদায় कर दिल। तो हमनी गरीब मानुष लगी ना, हमने हाजरा करके खाई, बागाने काम नहीं ना, हमने की चलिम तो बर काट कुटाई के रख दिले सब वस्तु गिला। हाँ, तनिके ऊपर हमने इतना विश्वास करा, एखन भोटर दिन हो गए ना, वो आबे এটা कर दी, वो आबे এটা करके जाम बोल देबे। যখন ভোট পাই গেলে সবে আপন আপন কিনার হয়ে যায়, কাকো কাকো নাই দেখেলা তখন আমনি কে। আমনি কি এরকমই থাকিম নাকি? হ্যাঁ, এখন আমার ঘর কে অবস্থা গিলা দেখ না। নাতি লড়া পড়া लेके नाती गिला के लेके कितना कष्ट में থাকি। হ্যাঁ, আর এখন বুয়ারিটা गिर গেল बेमार में, একটা हाथ একটা बॉडी নাই হয়ে। হ্যাঁ, উয়াকে বেচারা के छोड़ के যাবলো काम साम নাই হয়, बेटा करे तो आवे आधा राती। এরকম করকে हमनी चलते आही। কোন বছর हमनी के কি করকে দেখাবি বারু? সরকার কি পালে এখন? সরকার দিয়ে তো কোনোই নাই পাওয়া, খালি চাউলটা আর তিদিওলটা হে, আর কানে কি পাই? হ্যাঁ, क्या उनके जो सरकार कोनो दिए से दिए की बाटा কি বলবে এখন সরকার? কি বন্ধ হবে? কি বলেন सरकार हमके दिबो लगे कोनो करके। हैं, और को करके हम की कितना दिन चलिम हमनी तो बागान के काम ना के। बेटा ओकड़ा है, बोले दिया हम ओकड़ा पकड़ा लड़ा जन्म पाल, ओकरा कहाँ फैलाई के रखिम? जांगर दिगल शादी बियाह कल लड़ा पड़ा है। हैं, बुआरी है, हम ना कितना एथी करते থাকি ऐसे को। दुनिया একটা কোনো ব্যবস্থা করকে নাই कर দিবি, তো আমি कहाँ से আমি নিজে করতে পারি? আমার ডিমৌ পঞ্চায়ত আৰু কলীয়াপানী বাঁহবাৰী লাইন বুলি কয়। তাৰপিছত এই আমাৰ এই বুঢ়ীজনী যে ইমান কষ্টত থাকে, ধুমুহা বৰষুণ চৰষুণ দিলে, ধুমুহা চুমুহা দিলে সিহঁতি অলপ ভয় কৰে। গতিকে ঘৰখনত মানে থাকিবলৈ ভয় কৰাৰ কাৰণে আমাৰ ঘৰতে নি পিনে সিহঁতক ৰাখোঁ আৰু ওচৰত আছে বুলি থৈছোঁ। মানে যদি আমি ইয়াত নথকা হ'লে সিহঁতি ক'ত থাকিলেহেঁতেন? আৰু ঘৰখন অৱস্থা দেখিছে আপোনালোকে, ইমান বেয়া অৱস্থাত আছে। আৰু সিহঁতৰ ল'ৰাটো আছে যদিও কি হ'ল, এই বুবা ক'ব নোৱাৰে কথা। আৰু ছোৱালী তাৰো বিয়া পাতিলে, বুবাটো বিয়া পাতিলে, তাৰ ল'ৰা ছোৱালী দুটা আছে আৰু মাইকীজনী আছে, আৰু তাৰ মাজত বুঢ়ীজনী আছে। এতিয়া ইমান কষ্টত থাকে, সেইটো নিজে জানিব লাগে। আৰু ভোটৰ ছিজনত আহি পিনে ক'ব যে কি বোলে ভোটটো দিব লাগে, আমুকত দিব লাগে, তামুকত দিব লাগে বুলি কৈ দিয়ে। ভোটটো দিয়ে, কিন্তু যে ভোটটো পাৰ হৈ যোৱাৰ পাছত সিহঁতি কি নাচায়। মানে আমাৰ দুখীয়া মানুহক চাব লাগে না, ধনীক চাব লাগে? ধনী দুখীয়া চবকে সমান ভাগে চাব লাগে। চৰকাৰেতো ঘৰ দিছে মানুহক, যিটো ঘৰ চৰকাৰে দিছে সেই ঘৰখন যে দুখীয়া মানুহে প্ৰথমে পাব লাগে না ধনী মানুহবিলাকে পাব লাগে? সেইটো প্ৰথমে দুখীয়া মানুহকে চাব লাগে, তাৰপিছত যিবিলাক বোলে মানে পাব লাগে নাপাব লাগে সেইবিলাক নিজে এইটো চাই পিনে দিব লাগে। কিন্তু এইবিলাক চোৱা চিতা নকৰাকৈ আগতেই যদি
ভাল ভাল মানুহকে ঘৰখিনি দি দিয়ে তেতিয়া দুখীয়া মানুহটো কি কৰিব এনে ভঙা চিঙা ঘৰটো চাইছে আপোনালোকে ইমান কষ্টত থাকে ডিমৰ পৰা ৰূপজ্যোতি সন্দিকৈ অসম লাইভ 24